নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোৰে জ্ঞাত যে যোৱা 20 জানুৱাৰীত আমেৰিকাত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপৰাষ্ট্ৰপতি ভাৰতীয় মূলোদ্ভৱ কমলা হেৰিছৰ চৰকাৰে শপত গ্ৰহণ কৰিছে আৰু এই শপত গ্ৰহণৰ পৰৱৰ্তী অৱস্থাত সাৰাংশত প্ৰথমবাৰৰ বাবে আলোচনা কৰিবলৈ লৈছো ভাৰতৰ লগত বাইডেন চৰকাৰৰ সম্পৰ্ক আৰু বাইডেন চৰকাৰত ভাৰতীয় বংশোদ্ভৱ লোকৰ অৱস্থান আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিয়ে জো বাইডেনে যিটো ভাষণ দিছিল সেই বাইডেনৰ ভাষণটোৱে পৃথিৱীজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে আৰু সোঁপন্থী যিসকল ৰাজনৈতিক নেতা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তেওঁলোকে কৈছে যে এই ভাষণত একো নাই ইয়াত কোনো ধৰণৰ সাৰমৰ্ম নাই চৰ্বিত সৰ্বনিৰস সোঁপন্থীসকলৰ মতে ৰুজভেল্টে যি নতুন এটা দিগন্তৰ নতুন কিছুমান অধ্যায়ৰ সূচনা কৰাৰ ইংগিত দিছিল নিউ ডিল বুলি যাক কোৱা হৈছিল তাৰ কোনো ইংগিত নাই কেনেডিৰ দৰে নতুন দিগন্ত পৰিসীমা চোৱাৰ কোনো আহ্বান নাই কিন্তু আনসকলে যিসকলে বাইডেনৰ এই ভাষণক সমৰ্থন কৰিছে বিশ্ব সম্প্ৰদায়ৰ সৰহ সংখ্যক নেতাই জো বাইডেনৰ এই ভাষণক ঐতিহাসিক অধ্যায়ৰ আৰম্ভণি বুলি স্বীকৃতি দিছে জো বাইডেনে তেওঁৰ ভাষণত আমেৰিকালৈ সত্য সাম্য নীতি আৰু ন্যায্যতা ঘূৰাই অনাৰ কথা কৈছে আমেৰিকাত সত্যৰ অভাৱ হৈছিল নেকি হয় ট্ৰাম্পে ভোট গণনা চলি থকাৰ সময়ত টুইটাৰ যোগে আৰু ফেচবুক যোগে ইমানবোৰ মিছা কথা কৈছিল যে টুইটাৰ আৰু ফেচবুক আৰু ইনষ্টাগ্ৰামে তেওঁৰ ভাষণ তেওঁৰ কথাবোৰ বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ট্ৰাম্পৰ মিছা কথাৰ উৎপাদত সাম্য আৰু নীতি এই অভাৱে যোৱা 5 বছৰ আমেৰিকাক জুৰুলা কৰিছিল কাৰণ বৰ্ণ বৈষম্য স্পষ্ট হৈ পৰিছিল কেইবাটাও বৰ্ণ বৈষম্য আধাৰত কেইবাটাও সংঘৰ্ষ হৈছিল আৰু বহু লোকৰ মৃত্যু হৈছিল আৰু ট্ৰাম্পৰ কেতবোৰ নীতি মানৱ জাতিৰ পৰিপন্থী নীতি আছিল আমি পাছলৈ আলোচনা কৰিম ডোনাল্ড ট্ৰাম্পৰ শাসনকালত বৰ্ণ বৈষম্য আৰু বিভেদ নীতিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বতাহ যথেষ্ট কলুষিত কৰিছিল আৰু ৰাষ্ট্ৰপতি হিচাপে জো বাইডেনে প্ৰথম দিনাখনেই যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তই বিদেশত যিসকল বিদেশী লোক আমেৰিকাত বসবাস কৰি আছে ভাৰতীয়কে ধৰি তেওঁলোকৰ বাবে প্ৰব্ৰজন আইনখন সংশোধন কৰাৰ কথা প্ৰস্তাৱ দিছে আপোনালোকৰ সকলোৰে মনত আছে ডোনাল্ড ট্ৰাম্প নেতৃত্বাধীন চৰকাৰে প্ৰব্ৰজন আইনখন বাৰম্বাৰ সংশোধন কৰি আমেৰিকাত থকা বিদেশী নাগৰিকসকলক বিদেশৰ পৰা গৈ আমেৰিকাত কাম কৰি থকা লোকসকলক অত্যন্ত বিপদত পেলাইছিল আৰু ভাৰতকে ধৰি পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা আমেৰিকালৈ যোৱাৰ পথ প্ৰায় ৰুদ্ধ হোৱাৰ অৱস্থা হৈছিল এতিয়া বাইডেনে যি সংশোধনীৰ প্ৰস্তাৱ দিছে এই সংশোধনীৰ প্ৰস্তাৱে ভাৰতীয়কে ধৰি পৃথিৱীৰ অন্যান্য দেশৰ নাগৰিকসকল যিসকলে আমেৰিকাত থাকে আৰু আমেৰিকালৈ যাবলৈ এতিয়াও আশা পুহি ৰাখিছে তেওঁলোকৰ যাত্ৰাৰ পথ সুচল কৰিব আৰু এই সংশোধনীবিলাকৰ জৰিয়তে বিদেশী মূলীয় নাগৰিকক মাৰ্কিন যুক্তৰাষ্ট্ৰত সাংবিধানিক বৈধতা দিয়া হ'ব যিটো ট্ৰাম্প চৰকাৰে দিব বিচৰা নাছিল তেওঁৰ নীতি আছিল যে আমেৰিকা ফাৰ্ষ্ট আমেৰিকানসকলকেই কেৱল মাত্ৰ অগ্ৰাধিকাৰ দিয়া হ'ব ইয়াত আমেৰিকাত থকা অন্য দেশৰ মানুহক অগ্ৰাধিকাৰ দিয়া নহ'ব আৰু এই সাংবিধানিক বৈধতাৰ প্ৰসংগটো প্ৰথমবাৰৰ বাবে বাইডেন চৰকাৰে ঘোষণা কৰিছে এই সংশোধনীৰ ফলত এই সকল লোকে যিসকল লোক আমেৰিকাত বসবাস কৰি আছে নাগৰিকত্ব পোৱা নাই তেওঁলোকৰ নাগৰিকত্বৰ পথ সুচল কৰাৰ কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বাইডেনৰ এই ঘোষণাত গুগল মাইক্ৰ'ছফ্ট এপল আদি তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানে বিপুলভাৱে আদৰণি জনাইছে কাৰণ বাইডেনৰ এই ঘোষণাই তথ্য প্ৰযুক্তি খণ্ডক যথেষ্ট উন্নীত কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে আনহাতে আপোনালোকে মনত আছে আমি 2-3টা সাৰাংশত এই কথাটো ব্যক্ত কৰিছিলোঁ যে আমেৰিকাৰ বিগত নিৰ্বাচনত কিন্তু নাগৰিকত্ব সংশোধনী আইন CAA এইখন কিন্তু এটা ইস্যু আছিল ৰিপাব্লিকান দলে এই আইনখনৰ বিষয়ে একো নকলেও
বাইডেন আৰু কমলা হেৰিছৰ ডেমক্ৰেটিক দলে কিন্তু CAA আইনখনৰ বিৰোধিতা কৰিছিল মূলতঃ ভাৰতবৰ্ষত নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত যি ধৰ্মীয় বিভেদ আনিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি তেওঁলোকে আইনখনৰ বিৰোধিতা কৰিছিল আৰু আমি তেতিয়াই কৈছিলোঁ যে বাইডেন যদি জয়ী হয় তেনেহ'লে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাটিত আইনখন পৰাজিত হ'ব আৰু অৱশেষত সেইটোৱে সত্য প্ৰমাণিত হ'ল যে ভাৰতৰ মাটিত নহ'লেও আমেৰিকাৰ মাটিত আমেৰিকাৰ জনগণে কিন্তু আইনখনৰ বিৰুদ্ধে জনাদেশ প্ৰদান কৰিলে এয়াতেই শেষ হৈ থকা নাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচন আপোনালোকৰ মনত আছে 7 জানুৱাৰী তাৰিখে ট্ৰাম্পৰ সমৰ্থক ৰিপাব্লিকান দলৰ লোকসকলে কেপিটল হিলত যি তাণ্ডৱৰ সৃষ্টি কৰিলে তাণ্ডৱৰ পিছত এটা কিছুমান নতুন পৰিঘটনাৰ সৃষ্টি হৈছে নতুন কিছুমান ৰাজনৈতিক সমীকৰণ আহিছে আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে কেপিটল হিলত 7 জানুৱাৰীত ট্ৰাম্প সমৰ্থকসকলে চলোৱা তাণ্ডৱৰ পৰিসেদিনা 5 জন লোক নিহত হৈছিল আপোনালোকৰ মনত আছে পুলিচৰ গুলীচালনাত আৰু সংঘৰ্ষত তেওঁলোকে সিনেটত প্ৰৱেশ কৰি সংসদত প্ৰৱেশ কৰি তেওঁলোকে উদ্ভণ্ডালি কৰিলে চকীমেজ দলিয়াই গোটেই সাংসদসকল বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হ'ল তেনেকুৱা অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰত এইটো এটা অভূতপূৰ্ব ঘটনা ইয়াৰ পূৰ্বে এনেকুৱা ঘটনাৰ নজিৰ নাই এই ঘটনা সংঘটিত কৰাৰ বাবে ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ তুলি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে বাইডেন চৰকাৰে আনিছে ইম্পিচমেন্ট মোশন ভৎসনা প্ৰস্তাৱ এই ভৎসনা প্ৰস্তাৱৰ শুনানি হিয়াৰিং অহা 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু এই হিয়াৰিঙৰ অন্তত যদি ভৎসনা প্ৰস্তাৱ গৃহীত হয় তেনেহ'লে কেইবাটাও ঘটনা ঘটিব 1 নম্বৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পে যি পেনশন পাব লগা আছিল এই পেনশন বন্ধ হৈ যাব এই পেনশনৰ পৰিমাণ খুব কম নহয় এই পেনশনৰ পৰিমাণ বছৰি 2 লাখ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় 1.5 কোটি টকা ইয়াৰ উপৰিও ইয়াতকৈ বেছি ডাঙৰ অংকৰ টকা হেৰুৱাব ডনাল্ড ট্ৰাম্পে বছৰি প্ৰাক্তন ৰাষ্ট্ৰপতিজনে 1 মিলিয়ন মাৰ্কিন ডলাৰ ভ্ৰমণ বানচ হিচাপে পায় আৰু যদি কেনেবাকৈ ভৎসনা প্ৰস্তাৱ গৃহীত হয় তেনেহ'লে ডনাল্ড ট্ৰাম্পে এই 1 মিলিয়ন ডলাৰ হেৰুৱাব ইফালে গোটেই জীৱনজুৰি ৰাষ্ট্ৰপতিয়ে পাব লগা যি চোৰাংচোৱাৰ নিৰাপত্তা প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে পায় সেই চোৰাংচোৱাৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হ'ব সৰ্বোপৰি ট্ৰাম্পে 2024ত যদি পুনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা আশা পুহি ৰাখিছিল সেই আশাত চেঁচা পানী পৰিব যদি ভৎসনা প্ৰস্তাৱ গৃহীত হয় তেনেহ'লে 2024ত ডনাল্ড ট্ৰাম্প আৰু কেতিয়াও নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব এতিয়া আহক আমি আলোচনা কৰিম ভাৰতীয়সকলৰ লগত বাইডেন চৰকাৰৰ কেনেকুৱা ধৰণৰ সম্পৰ্ক আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব জো বাইডেনে যি প্ৰশাসনিক দল গঠন কৰিছে নতুন প্ৰশাসনৰ বাবে মাৰ্কিনক পুনৰ নিৰ্মাণৰ আহ্বান জনায় এই দলটোত এই যিটো কোৰ দল আছে যিটো একেবাৰে মূল গোট এই মূল গোটটোত 20 জন এজন দুজন নহয় 20 জন ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা হৈছে তৰুণ চাব্ৰা তেওঁ আছিল জৰ্জটাউন বিশ্ববিদ্যালয়ৰ সিনিয়ৰ ফেলো আৰু তেওঁ বিষয় আছিল প্ৰযুক্তি টেকনলজি আৰু নিৰাপত্তা সিকিউৰিটি এতিয়া তেওঁ বাইডেন চৰকাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰযুক্তি বিষয়ত সঞ্চালক এইটো এটা খুব গুৰুত্বপূৰ্ণ পদবী দ্বিতীয়গৰাকী ভাৰতীয় গৰিমা বাৰ্মা তেওঁ আছিল প্যাৰামাউণ্ট পিকচাৰ্ছ আৰু ৱাল্ট ডিজনীৰ সঞ্চালক আপোনালোকে সকলোৱে জানে হলিউডৰ এই বিখ্যাত দুয়োটা কোম্পানী এই প্যাৰামাউণ্ট পিকচাৰ্ছ আৰু ৱাল্ট ডিজনীৰ সঞ্চালক গৰিমা বাৰ্মা বৰ্তমান আমেৰিকাৰ ফাৰ্ষ্ট লেডি জিল বাইডেনৰ ডিজিটেল বিভাগৰ সঞ্চালক এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদবী বিদুৰ শৰ্মা ঘৰুৱা নীতি পৰিষদৰ স্বাস্থ্য বিষয়ৰ উপদেষ্টা আছিল আৰু তেওঁ এতিয়া বাইডেনৰ যিখন কোভিড প্ৰসংগত যি নীতি নিৰ্ধাৰক কমিটি বনাইছে তাক তেওঁ এডভাইজাৰ উপদেষ্টা হিচাপে লোৱা হৈছে মাল্লা আদিগা তেওঁ এগৰাকী অধিবক্তা তেওঁৰ নামটো শুনি আপোনালোকে গম পাইছে যে তেওঁ কৰ্ণাটক মূলীয় আৰু তেওঁৰ নতুন ভূমিকা হ'ব তেওঁৰ যি বাইডেন চৰকাৰ তেওঁৰ ভূমিকা হ'ব ফাৰ্ষ্ট লেডি জিল বাইডেনৰ পলিসি এডভাইজাৰ নীতি উপদেষ্টা বেদান্ত পাটিল নাম শুনিয়ে পেটেল নাম শুনিয়ে বেদান্ত পেটেল নাম শুনিয়ে আপোনালোকে গম পাইছে গুজৰাট অৰিজিন গুজৰাট বংশোদ্ভৱ
বাইডেনৰ নিৰ্বাচন প্ৰচাৰত তেওঁ সঞ্চালক হিচাপে কাম কৰিছিল কমলা হেৰিছ আৰু জো বাইডেনৰ নিৰ্বাচনী প্ৰচাৰৰ সঞ্চালক আছিল আৰু বেদান্ত পেটেল এতিয়া বাইডেন চৰকাৰৰ ৰাষ্ট্ৰপতিৰ সহকাৰী প্ৰেছ ছেক্ৰেটাৰী ৰীমা শাহ নাম শুনি আপোনালোকে গম পাইছে যে ৰীমা শাহ গুজৰাটৰ বাইডেনৰ যি যুক্তি তৰ্ক অনুষ্ঠান হয় যিবিলাক ডিবেট হয় এইবিলাকত যিবিলাক টকিং পইণ্টছ যিগৰাকী ব্যক্তিয়ে ঠিক কৰে তেওঁ আছিল ৰীমা শাহ আৰু বৰ্তমান তেওঁ বাইডেন চৰকাৰৰ হোৱাইট হাউচত সহযোগী উপদেষ্টা নীৰা টেণ্ডন এগৰাকী অৰ্থনীতিবিদ আৰু এওঁ এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ পদবী ৰাষ্ট্ৰপতিৰ মুখ্য বাজেট উপদেষ্টা চিফ বাজেট এডভাইজাৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই যি বাজেট গ্ৰহণ কৰিব সেই বাজেটৰ উপদেষ্টা হ'ব ভাৰতীয় মূলীয় নীৰা টেণ্ডন সাবৰিনা সিং কমলা হেৰিছ আৰু জো বাইডেন চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰত মিডিয়া উপদেষ্টা হিচাপে কাম কৰিছিল আৰু তেওঁ এতিয়া বাইডেন চৰকাৰৰ নতুন পদবী হোৱাইট হাউচত ডেপুটি প্ৰেছ ছেক্ৰেটাৰী বানিতা গুপ্তা এগৰাকী হিউমেন ৰাইটছ এক্টিভিষ্ট আৰু লয়াৰ তেওঁ মানৱ অধিকাৰ অধিবক্তা তেওঁ এতিয়া ৰাষ্ট্ৰপতিৰ নতুন মানৱ অধিকাৰ অধিবক্তা তেওঁ এতিয়া সহযোগী এটৰ্নি জেনেৰেল এছ'চিয়েট এটৰ্নি জেনেৰেল খুব গুৰুত্বপূৰ্ণ পদবী বিবেক মূৰ্তি তেওঁ কৰ্ণাটকৰ তেওঁ বিশিষ্ট শল্য চিকিৎসক আৰু তেওঁ বাইডেন চৰকাৰৰ কোভিড-19 টাস্ক ফ'ৰ্চৰ তেওঁ চেয়াৰপাৰ্চন হিচাপে নিযুক্তি দিয়া হৈছে কোভিড-19 টাস্ক ফ'ৰ্চৰ খুব গুৰুত্বপূৰ্ণ পদবী বিনয় ৰেড্ডি কমলা হেৰিছ আৰু বাইডেনৰ নিৰ্বাচনী প্ৰচাৰত যিবোৰ ভাষণ দিছিল সেই ভাষণৰ লেখক আছিল বিনয় ৰেড্ডি আৰু এতিয়াৰ পৰা বাইডেনে যিবোৰ ভাষণ দিব ৰাষ্ট্ৰপতিয়ে যিবোৰ ভাষণ দিব সেই ভাষণবিলাকৰ মুখ্য লেখকজন হ'ব ভাৰতীয় বংশোদ্ভৱ বিনয় ৰেড্ডি শান্তি কালাথিল এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু গৱেষক তেওঁ এতিয়া গণতন্ত্ৰ আৰু মানৱ অধিকাৰ বিষয়ক মুখ্য সমন্বয়ক চিফ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিব বাইডেন চৰকাৰত সামিৰা ফাজিলি বিশিষ্ট অৰ্থনীতিবিদ আৰু তেওঁ মাৰ্কিন ৰাষ্ট্ৰীয় অৰ্থনীতি পৰিষদৰ উপ সঞ্চালক হিচাপে ডেপুটি ডাইৰেক্টৰ হিচাপে নতুনকৈ নিযুক্তি পাইছে গৌতম ৰাঘৱন বহুত কেইবাটাও ফাউণ্ডেশ্যনৰ তেওঁ আনকি বাইডেন ফাউণ্ডেশ্যন গিল ফাউণ্ডেশ্যন আদিৰ তেওঁ উপদেষ্টা আছিল এতিয়া তেওঁৰ নতুন ভূমিকা হৈছে বাইডেনৰ যিটো কাৰ্যালয় যিটো ছেক্ৰেটেৰিয়েট হ'ব যি কাৰ্যালয় ব্যক্তিগত কাৰ্যালয় থাকিব ৰাষ্ট্ৰপতিৰ তাৰ তেওঁৰ ডেপুটি ডাইৰেক্টৰ উপ সঞ্চালক সুমনা গুহ আছিল বাইডেন আৰু কমলা হেৰিছৰ চৰকাৰৰ বিদেশ নীতি সম্পৰ্কীয় নিৰ্ধাৰণ কৰা এজন ব্যক্তি আৰু তেওঁ এতিয়া ৰাষ্ট্ৰপতিৰ দক্ষিণ এছিয়া প্ৰসংগত যি নীতি হ'ব এই নীতি কমিটিৰ তেওঁ চেয়াৰপাৰ্চন অধ্যক্ষ আইছা শাহ কম্পিউটাৰ বিজ্ঞানী তেওঁ এতিয়া হোৱাইট হাউচত ডিজিটেল পলিচিৰ তেওঁ মেনেজাৰ তেওঁ ডিজিটেল পলিচিৰ ডিজিটেল নীতি তাৰ তেওঁ পৰিচালক হ'ব সোনিয়া আগৰৱাল শক্তিখণ্ডৰ বিশেষজ্ঞ এটা বৰ ডাঙৰ কাম কৰিছিলে তেওঁ 200টা ইলেক্ট্ৰিকেল কোম্পানীক একেলগ কৰি তেওঁ এখন সন্মিলন পাতিছিলে য'ত এই শক্তিখণ্ডৰ বিশেষজ্ঞজনে আমেৰিকাত এটা কমন কেতবোৰ উমৈহতীয়া শক্তি নীতি উদ্ভাৱনৰ বাবে তেওঁ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে এই গৰাকী সোনিয়া আগৰৱাল বৰ্তমান ৰাষ্ট্ৰপতিৰ ক্লাইমেট চেঞ্জ পলিচি বতৰ পৰিৱৰ্তন নীতিৰ উপদেষ্টা এইটো খুব গুৰুত্বপূৰ্ণ পদবী ডোনাল্ড ট্ৰাম্প আপোনালোকে মনত আছে তেওঁ ডোনাল্ড ট্ৰাম্পে পেৰিছ প্ৰটকলৰ পৰা উদ্ৰ কৰিছিল আমেৰিকাক বাহিৰলৈ লৈ আহিছিল যিটো মানৱ জাতিৰ বিৰুদ্ধী স্থিতি বুলি সকলোৱে গণ্য কৰিছিল আমেৰিকাই যেতিয়া জলবায়ু পৰিৱৰ্তন প্ৰটকলৰ অংশীদাৰ আছিল কিন্তু ডোনাল্ড ট্ৰাম্পৰ দিনত এই অংশীদাৰিত্ব তেওঁলোকে বাতিল কৰিছিল এতিয়া বাইডেনৰ দিনত ই পুনৰ ঘূৰি অহাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে আৰু নেহা গুপ্তা এগৰাকী বৃত্তিধাৰী অধিবক্তা তেওঁ এতিয়া বাইডেন চৰকাৰৰ দিনত হোৱাইট হাউচত এছ'চিয়েট এটৰ্নি সহযোগী এটৰ্নি হ'ব শেষৰ গৰাকী মহিলা হৈছে উজৰা জিয়া এইগৰাকী মহিলা ট্ৰাম্পৰ তলতো চাকৰি কৰিছিল কিন্তু ট্ৰাম্পৰ বৰ্ণ বৈষম্য নীতিৰ প্ৰতিবাদ কৰি তেওঁ ৰাষ্ট্ৰপতিৰ
চৰকাৰী চাকৰি পদত্যাগ কৰে আৰু তেওঁ নতুন ভূমিকা হৈছে যে অসামৰিক নিৰাপত্তা আৰু মানৱ অধিকাৰ বিষয়ত তেওঁ হ'ব আণ্ডাৰ ছেক্ৰেটাৰী এতিয়া এই 20 জন যে মানুহ এই 20 গৰাকী মানুহৰ ভিতৰত যিসকল ভাৰতীয় বংশোদ্ভৱক জো বাইডেনে নতুনকৈ নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে তাৰ ভিতৰত গুৰুত্বপূৰ্ণ তথ্যটো হৈছে যে 13 গৰাকীয়ে ইয়াত মহিলা আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে জো বাইডেনৰ এই 20 জনীয়া ভাৰতীয় বংশোদ্ভৱ দলটোত 13 গৰাকী মহিলা এই সকলৰ লগতে এই 20 জনৰ উপৰিও আৰু দুজন ভাৰতীয়ৰ নামো উচ্চাৰণ হৈছিল আৰু বাইডেনৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল তেওঁলোক আছিল সোনাল শাহ আৰু অমিত জানি এই সোনাল শাহ আৰু অমিত জানি বাইডেনৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আমেৰিকাত থকা ভাৰতীয় লোকৰ কেইবাটাও সংগঠনে তেওঁলোকৰ অন্তৰ্ভুক্তি বিৰোধিতা কৰিলে তেওঁলোকে অভিযোগ কৰিলে যে এই দুয়োজন ব্যক্তিৰ আৰএছএছ আৰু বিজেপিৰ লগত সম্পৰ্ক আছে আৰএছএছ আৰু বিজেপিৰ লগত সম্পৰ্ক থকাটো কোনো নতুন কথা নহয় ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ আৰএছএছ বিজেপিৰ লগত সম্পৰ্ক আছে আমেৰিকানৰো আছে তেনেহলে বাইডেন চৰকাৰৰ অন্তৰ্ভুক্তিত কিয় বিৰোধিতা কৰিব লগা হ'ল ইয়াৰ মূলতে আছিল CAA আইনখন আইনখন আৰএছএছ আৰু বিজেপিয়ে আইনখনৰ প্ৰৱৰ্তক আৰু সমৰ্থক বুলি সকলোৱে জানে আৰু এই আইনখনে নাগৰিকত্বৰ ক্ষেত্ৰত বিভেদ নীতিৰ আশ্ৰয় লৈছে বুলি নীতিগত ঘোষণা কৰি থৈছে ডেমক্ৰেটিক দল আৰু জো বাইডেন আৰু কমলা হেৰিছে এতেকে CAA আইনৰ প্ৰৱৰ্তক আৰু সমৰ্থকৰ লগত সম্পৰ্ক থকা কোনো ব্যক্তিক জো বাইডেন আৰু কমলা হেৰিছৰ চৰকাৰে গ্ৰহণ কৰিব নোৱাৰে আৰু তেনে প্ৰতিবাদৰ সন্মুখতে দুয়োজনেই এতিয়া পদত্যাগ কৰিব লগা তেওঁলোকক তালিকাৰ পৰা বাদ দিব লগা হ'ল এতিয়া এই ঘটনাটোৱে ভাৰত মাৰ্কিন সম্পৰ্কত কিবা নতুন ঘটনাৰ সৃষ্টি কৰিব পাৰে নেকি তেনে এটা আশংকাই দেখা দিছে কাৰণ ডোনাল্ড ট্ৰাম্পৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কূটনৈতিক সকলো সম্পৰ্কৰ পৰিপন্থী স্থিতিত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীজন কাৰণ ইয়াৰ পূৰ্বে এখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে আন এখন দেশৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ নজিৰ আছেনে নাই মই নাজানো কিন্তু মোৰ জীৱনকালত মই প্ৰথম দেখিছোঁ হয়তো আপোনালোকেও প্ৰথম দেখিছে এবাৰ এটা সৰু ভিডিঅ' ক্লিপিং চাই লওঁ আহক মোদী ডাঙৰীয়াই ট্ৰাম্পৰ সমৰ্থনত কি কৈছিল We in India have connected well with President Trump. The words of candidate Trump, अब की बार ट्रम्प सरकार. We in India have connected well with সেয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ট্ৰাম্পৰ সমৰ্থনত দিয়া ভাষণৰ আৰু নিৰ্বাচনী প্ৰচাৰৰ অংশ বিশেষ এটা সামান্য ভিডিঅ' ক্লিপিং আৰু বহুতখিনি তেনেকুৱা ভিডিঅ' ক্লিপিং আছে এতিয়া এনে ট্ৰাম্পৰ সমৰ্থনত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলিল अब की बार मोदी सरकार भारतत सम्भव किन्तु अब की बार ट्राम्प सरकार मार्किनत असम्भव হৈ উঠিল আৰু এই ঘটনায় ভাৰত মার্কিন সম্পর্কত এটা নতুন পরিবর্তন অনার সম্ভাবনা বা আশঙ্কা আছে মার্কিনে ভারতক এৰিব নোৱাৰে আৰু ডেমোক্ৰেটিক দলে বিজেপিৰ লগ লাগিব নোৱাৰে বা বিজেপিৰ লগত সুসম্পৰ্ক স্থাপন কৰিব নোৱাৰে এই এটা নতুন প্ৰত্যাহ্বান ভাৰত মাৰ্কিন সম্পৰ্কৰ সন্মুখলৈ আহি পৰিছে সাৰাংশ ইমানতে সামৰিছো নমস্কাৰ।